Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। Welcome back to Ankuran SCS Academy. আজিও আমি আমাৰ PIQ সিৰিজটো কন্টিনিউ কৰিম। যিহেতু আমি ৰেগুলাৰলি এইটো সিৰিজ কন্টিনিউ কৰিম বুলি কৈছিলোঁ, সো পলম নকৰোঁ। এইটো আমি ৰেগুলাৰলি কৰি আছোঁ, কৰি থাকিম আৰু যিমান দিনলৈ পাৰোঁ, যিমান PIQ থাকে আমি কৰি আহিম। ঠিক আছে? সো আহক পলম নকৰোঁ, আজি কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। আজি কুৱেশ্যনটো হৈছে Which of the following statements accurately describes the Nari Shakti Bandhan Adhinayam 2023 in India? Option A. It reserves 50% of seats in the Rajya Sabha exclusively for women. It mandates 33% reservation of women in the Lok Sabha State Assembly for 15 years post delimitation. It enforces reservation only for women belonging to SC and ST. It provides voluntary seat quotas within political parties rather than constitutional change. ঠিক আছে, সো কুৱেশ্যনটো এইটো হ'ল আমাৰ নাৰী শক্তি বন্ধন অধিনিয়মৰ কথা কৈ আছে। মানে এখন আমাৰ ওমেন ৰিজাৰ্ভেশ্যনৰ বিল এখন আছিলে, সেইখন বিলৰ কথা কৈ আছে। সো কিহৰ কথা হৈছে? বিল ফৰ ওমেন ৰিজাৰ্ভেশ্যন। মনত ৰাখিব, ওমেন ৰিজাৰ্ভেশ্যন বিল। ঠিক আছে, ওমেন ৰিজাৰ্ভেশ্যন বিল। ঠিক আছে, ওমেন ৰিজাৰ্ভেশ্যন বিলৰ কথা ক'ব গ'লে ইয়াৰ হিষ্ট্ৰীটো অকণমান দীঘলীয়া। ঠিক আছে, সো পোনপ্ৰথমে আমি হিষ্ট্ৰীটো কৈ লওঁ। পোন প্ৰথমবাৰৰ বাবে 1996ত এইখন ইন্ট্ৰডিউচ হৈছিলে। প্ৰথম ইন্ট্ৰডিউচ হৈছিলে 1996ত। ঠিক আছে, তাৰপিছত আকৌ ইন্ট্ৰডিউচ কৰিলে 1998ত, তাৰপিছত 1999ত আৰু 2008 চনত। ঠিক আছে, 2008 চনত। কিন্তু প্ৰত্যেকবাৰে বিলখন লেপছ হৈ গৈছিলে। ঠিক আছে, প্ৰত্যেকবাৰে বিলখন লেপছ হৈছিল। কিন্তু ফাইনেলি 2023 চনত এই ওমেন ৰিজাৰ্ভেশ্যন বিলখন, যোনখনৰ নাম নাৰী শক্তি বন্ধন অধিনিয়ম 2023 চনত পাছ হ'ল। ঠিক আছে, নতুন নামেৰে ওমেন ৰিজাৰ্ভেশ্যন বিলখন নতুন নামেৰে এনেকে পাছ হ'ল। ঠিক আছে, আৰু এইটো কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টেদি হৈছিল? 106th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ থ্ৰুদি এইখন ওমেন ৰিজাৰ্ভেশ্যন এক্ট বা নাৰী শক্তি বন্ধন অধিনিয়মখন আমাৰ পাছ হৈছিলে। কেতিয়া হৈছিল? 2023 চনত। এইখিনি ক্লিয়াৰ নে? এইখনৰ মেইন মটিভটো কি জানেনে? মই একদম মেইন প্ৰাইমেৰী মটিভটো হ'ল ইনক্ৰিজ ৰিজাৰ্ভেশ্যন ফৰ ওমেন। ক'ত ক'ত মন ৰাখিব, মই এইটো বহুত বেছি ইম্পৰ্টেণ্ট, মই বেলেগ কালাৰ দি দিছোঁ আপোনালোকক, যাতে আপোনালোকে ভালকে মন ৰাখে ক'ত ক'ত ৰিজাৰ্ভেশ্যন হ'ব। প্ৰথমটো হ'ব লোকসভা। ক'ত ক'ত ৰিজাৰ্ভেশ্যন হ'ব? লোকসভা। নাম্বাৰ 2 ষ্টেট এছেম্বলিজ, ষ্টেট লেজিসলেটিভ এছেম্বলিজ, আৰু লগতে দিল্লী লেজিসলেটিভ এছেম্বলি। কি হয়? লগতে দিল্লী লেজিসলেটিভ এছেম্বলিজ। ইয়াত ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। ঠিক আছে, কিমান হ'ব? 33%। মনত ৰাখিব, কিমান? 33% ওমেনৰ চিট ৰিজাৰ্ভ হ'ব। মানে আমাৰ এইকেইটাত, এই তিনিটা হেৰিত, লোকসভাত, ষ্টেট এছেম্বলি মানে ষ্টেট লেজিসলেটিভ এছেম্বলি ক'ত ক'ত হ'ব পাৰে? আমাৰ আসাম, গোটেই যিমান ষ্টেট আছে গোটেই লেজিসলেটিভ এছেম্বলিত, লগতে দিল্লী লেজিসলেটিভ এছেম্বলিত। ঠিক আছে, কিমান হ'ব? 33%। মানে ধৰি লওক এখন ষ্টেটত, মই কৈছোঁ আপোনাৰ ষ্টেটত, এখন ষ্টেটত ধৰি লওক 100টা চিট আছে। কেইটা আছে? 100টা। তাৰে 33টা ওমেনৰ কাৰণে ৰিজাৰ্ভ কৰিব লাগিব। ঠিক আছে, তাৰে 33টা ওমেনৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগিব। এইটোৱে হ'ল এই বিলখনৰ মেইন কাৰণ। ঠিক আছে, এতিয়া চাওক, কনষ্টিটিউচনেল এমেণ্ডমেণ্ট হৈছে। চ' এইটো আমাৰ কনষ্টিটিউচনত এমেণ্ড হৈছে, নহয় জানো? চ' কিছুমান আৰ্টিকেল চেঞ্জ কৰিব লাগিব। ইয়াত কেইটামান নতুন আৰ্টিকেল এড কৰিছে, মনত ৰাখিব। আৰ্টিকেল 239AA এমেণ্ড কৰিছে। এইটো কি কৰিছে? এমেণ্ডেড। কি কৰিছে? ইয়াত এই আৰ্টিকেলটো সোমোৱাই, এই আৰ্টিকেলটোত কি সোমোৱাইছে? এই আৰ্টিকেলটোত কি আছে? ৰিজাৰ্ভেশ্যন ফৰ ওমেন ইন দিল্লী এছেম্বলি। ঠিক আছে, দিল্লী এছেম্বলি মানে দিল্লী এছেম্বলি ৰিজাৰ্ভেশ্যন দিবৰ কাৰণে এই আৰ্টিকেল থ্ৰু দি এমেণ্ড কৰিছে। ঠিক আছে, নেক্সটটো হ'ল আমাৰ আৰ্টিকেল 330A। আৰ্টিকেল 330A, এইটো আৰ্টিকেলে কি কৰিছে? 33% ৰিজাৰ্ভেশ্যন অফ ওমেন ইন লোকসভা। ঠিক আছে, নেক্সট আহিল আৰ্টিকেল 332A। এইটো 33% ৰিজাৰ্ভেশ্যন ফৰ
women in state assemblies ঠিক আছে নে in state assemblies মন ৰাখিব মই আকৌ আৰ্টিকেল কিটা কৈ দিছো 239 কোড দিল্লীৰ কাৰণে ৰিজাৰ্ভেশন 33% লগতে 33 হা 32 নহয় 33% লগতে 330A আমাৰ লোকসভাৰ কাৰণে ৰিজাৰ্ভেশন আৰু 332A কোড আমাৰ ষ্টেট এছেম্বলিৰ কাৰণে ঠিক আছে আৰু দুটামান আৰ্টিকেল এমেন্ড কৰিছে আৰ্টিকেল 334A আৰ্টিকেল 334A এইটো কি হয় আৰ্টিকেল 334A মন ৰাখিব এইটো এটা আৰ্টিকেল এমেন্ড কৰিছে ঠিক আছে মন ৰাখিব আৰ্টিকেল 334A আৰ্টিকেল 334A টোৱে কৈছে কেনেকে মানে how and when women reservation bill will be implemented এইটো কোনে কৈছে আৰ্টিকেল 334A মন ৰাখিব আৰ্টিকেল 334A চাওক আমাৰ এইগিটা আৰ্টিকেলে কি কৈছে আৰ্টিকেল 239A কৈছে কি 239 এ কৈছে কি দিল্লীত কেনেকে ৰিজাৰ্ভেশন হ'ব দিল্লীত মানে ৰিজাৰ্ভেশনটো হ'ব 330A কৈছে আমাৰ লোকসভাত ৰিজাৰ্ভেশন হ'ব 332A কৈছে আমাৰ ষ্টেট এছেম্বলিত ৰিজাৰ্ভেশন হ'ব কিন্তু 334A কি কৈছে 334A কৈছে ইমপ্লিমেন্টেশনটো কেনেকে হ'ব আৰু কেতিয়া হ'ব সো ইমপ্লিমেন্টেশন কেতিয়া হ'ব আৰু কেনেকে হ'ব আফটাৰ নেক্সট সেন্সাসৰ পিছতহে এখন ইমপ্লিমেন্টেশন হ'ব আৰু কেতিয়া হ'ব ডিলিমিটেশনৰ পিছত নেক্সট সেন্সাস আৰু ডিলিমিটেশনৰ পিছত ডিলিমিটেশন আৰু নেক্সট সেন্সাসৰ পিছত ঠিক আছে নেক্সট সেন্সাস আৰু ডিলিমিটেশনৰ পিছত ঠিক আছে বুজি পালে আৰু ইয়াত কি কৰিছে 15 ইয়াৰ টাইম লিমিট দিছে 15 ইয়াৰ টাইম লিমিট ঠিক আছে প্ৰথম 15 বছৰৰ কাৰণে ইমপ্লিমেন্ট কৰিব তাৰ পিছত ইচ্ছা কৰিলে আৰু বঢ়াই থাকিব পাৰিব মানে এক্সপান্ড কৰি থাকিব পাৰিব ঠিক আছে আৰু ইচ্ছা কৰিলে আফটাৰ 15 ইয়াৰ্স এক্সপান্ড কৰি থাকিব পাৰিব মানে এক্সটেন্ড কৰি থাকিব পাৰিব ঠিক আছে আৰু এটা কথা কৈছে ৰোটেশন অফ সিট মানে কি ধৰি লওক আজি এটা সিট ৰিজাৰ্ভ আছে কাইলে এটা বেলেগ কনস্টিটুৱেন্সি সিট এটাও ৰিজাৰ্ভ হ'ব পাৰে সো প্ৰত্যেকটো ডিলিমিটেশনৰ পিছে কি হ'ব এটো চাই পেলাই মানে এটো ৰোটেট কৰি থাকিব পাৰিব এই এক্স সিটটো ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে ঠিক আছে ওয়াই সিটটো নাই কিন্তু এটা পুৰা অটৰাই ওয়াই টো ৰিজাৰ্ভেশন পাব পাৰে সো এটো আফটাৰ এভৰি ডিলিমিটেশন চেঞ্জ হৈ থাকিব ঠিক আছে বুজি পালে না আপোনালোকে এটো আশা কৰো আপোনালোকে বুজি পালে গুটেখিনি মানে আমাৰ কনস্টিটিউশনাল প্ৰভিজনখিনি বুজি পালে ঠিক আছে নে এতিয়া হক আমি এইখিনি পঢ়ো এতিয়া এই বিলখনৰ অবজেক্টিভ নো কি অবজেক্টিভ কি হয় প্ৰথমতে হল ইনক্ৰিজ ওমেন ৰিপ্ৰেজেন্টেশন হয়নে লগতে প্ৰমোট জেন্ডাৰ ইকুৱেলিটি লগতে ইমপ্ৰুভ পলিসি ইনক্লুসিভনেস এতিয়া চাওক এতিয়া বৰ্তমান আমাৰ পলিসি মেকাৰবোৰ বেছিভাগ মেলে আছে সো মানে এই বিলখনৰ থ্ৰু দি মানে বেছিকে ওমেন যাতে পলিসি মেকিংত সোমাই যাতে আমাৰ বিলবোৰ যাতে মানে কি হয় কথাটো মই আপোনাক ভালকে বুজাইছো চাওক কথাটো হল এতিয়া পলিসি মেকিংত কি আছে বিশেষকে মেলবোৰ বেছি আছে সো ওমেনক ৰিজাৰ্ভেশন দি পেলাই তেওঁলোকক পলিসি মেকিংত ইনক্লুড কৰিব বিচাৰি আছে ঠিক আছে নে বুজি পালে এইখিনি বুজি পালে অবজেক্টিভ গিটা কি বুজি পালে নহয় জানো সো এটা মই কি বুজালো আপোনাক আকবাৰ কৈ দিছো প্ৰথমতে বুজালো ইয়াৰ মোটিভটো কি কোট হ'ব লোকসভাত হ'ব ষ্টেট এছেম্বলিজত হ'ব আৰু দিল্লী লেজিসলেটিভ এছেম্বলিত হ'ব কিমান পাৰ্সেন্ট ৰিজাৰ্ভেশন 33% দিল্লীৰ কাৰণে আৰ্টিকেল কিমান 239A লোকসভাৰ কাৰণে 330A ৰাজ্যসভাৰ কাৰণে 332A ঠিক আছে আৰু 334A টো কি হয় কেনেকে আৰু কেতিয়া ইমপ্লিমেন্ট হ'ব সো নেক্সট সেন্সাসৰ পিছত হ'ব প্ৰত্যেকটো ডিলিমিটেশনৰ পিছত হ'ব আৰু পোনপ্ৰথমে 15 বছৰৰ টাইম পিৰিয়ড দিছে যোনটো এক্সটেন্ড কৰি থাকিব পাৰে ঠিক আছে এক্সপান্ড নহয় এক্সটেন্ড হ'ব ঠিক আছে এক্সটেন্ড কৰি থাকিব পাৰে ঠিক আছে লগতে আৰু এটা কৈছে কি এটা ইম্পৰ্টেন্ট পইণ্ট কি এইটো ডিলিমিটেশনৰ পিছতে ৰোটেশন হৈ থাকিব পাৰে মানে আজি যোনটো ধৰি লওক ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে কিন্তু কাইলে হেতু সিট নাথাকিব পাৰে বেলেগ এটা সিট পাব পাৰে ঠিক আছে লগতে আপোনাৰ আৰু এটা ইম্পৰ্টেন্ট কথা কৈ দিও লোকসভাৰ কাৰণে আছে কিন্তু ৰাজ্যসভাৰ কাৰণে ৰিজাৰ্ভেশন নাই লগতে লেজিসলেটিভ কাউন্সিলৰ কাৰণেও নাই মন ৰাখিব লেজিসলেটিভ কাউন্সিলৰ কাৰণেও ৰিজাৰ্ভেশন নাই বুজি পালে এইখিনি বস্তু একদম ইজি নহয় জানো লগতে ইয়াত এটা কথা কয় কোটা উইদিন কোটা মানে কি এই বিলখনে কোটা উইদিন কোটা বুলি এটা শব্দ কয় কোটা উইদিন কোটা এই বিলখনত আছে মানে বা ৰিজাৰ্ভেশন উইদিন ৰিজাৰ্ভেশন ঠিক আছে মানে এইটো মানে কি জানে না চাওক আমাৰ অলৰেডি ধৰি লওক মই অসমৰ প্ৰেক্ষাপটটো কৈছো আমাৰ অসমত 126টা কি আছে বৰ্তমান সময়ত কৈছো দেই এতিয়া এখন বিল এতিয়া এপ্লাই হোৱা নাই কিন্তু জাস্ট বুজাবলৈ কৈছো তাৰে 19টা কি হয়
ST কাৰণে আছে নহয় জানো আৰু আমাৰ 9টা SC কাৰণে আছে সো অলৰেডি চাওক এটো অলৰেডি ৰিজাৰ্ভ হৈ আছে 19টা সিট ST কাৰণে ৰিজাৰ্ভ হৈ আছে 9টা SC কাৰণে ৰিজাৰ্ভ হৈ আছে আৰু এতিয়া নতুন বিলখনৰ মতে এই 19টা ভিতৰত 33% আকৌ ST ওমেনক দিব লাগিব বুজি পালে নে 19টা 33% মানে কিমান হ'ব মোটামুটি ধৰক 5টা সিট ST ওমেনে পাব লাগিব বুজি পালে নে মানে এটুক কয় ৰিজাৰ্ভেশন উইদিন ৰিজাৰ্ভেশন চাওক অলৰেডি 126টাৰ 19টা সিট ST কাৰণে আছে কিন্তু এটো ৰিজাৰ্ভ আছে হয় নাই কিন্তু তাৰো আকৌ 19টাৰ ভিতৰত 33% মানে 5জন সিট 5টা সিট ওমেনৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগিব সিমিলাৰলি SC ক্ষেত্ৰটো একে 9টা সিট SC কমিউনিটিৰ কাৰণে ৰাখি থোৱাই আছে তাৰে 33% মানে কিমান হ'ব ধৰি লওক মোটামুটি 3টা সিট ইকুইভ্যালেন্ট 3টা সিট SC ওমেনৰ কাৰণে ৰাখিবই লাগিব বুজি পালে নে এটুক কয় কোটা উইদিন কোটা বা ৰিজাৰ্ভেশন উইদিন কোটা ৰিজাৰ্ভেশন উইদিন ৰিজাৰ্ভেশন এটুকে কয় বুজি পালে নে আপোনালোকে গোটেইখিনি বস্তু আমাৰ নাৰী শক্তি বন্দন অধিনিয়ম বিলখনৰ কথা বুজি পালে নে বহুত বেছি এটা ভাল বিল হয় ওমেন ৰিপ্ৰেজেন্টেশন বহাবৰ কাৰণে আমাৰ পলিচি মেকিংত ক'ত বহাব লোকসভা ষ্টেট এছেম্বলিজ আৰু দিল্লী লেজিসলেটিভ এছেম্বলি ক'ত নবহাই ৰাজ্যসভাত নবহাই লেজিসলেটিভ কাউন্সিলত নবহাই ঠিক আছে আৰ্টিকেল দিল্লীৰ কাৰণে কিমান 239 ডাবল এ আমাৰ লোকসভাৰ কাৰণে কিমান 330 এ আৰু আমাৰ ষ্টেট এছেম্বলিৰ কাৰণে কিমান 332 এ আৰু কেনেকে হ'ব মানে কেতিয়া আৰু কেতিয়া পাব কোনটো আৰ্টিকেল 334 এ হয়নে এটা কথা কৈছে আমাৰ চৰকাৰে ট্ৰাই কৰি আছে মানে আমাৰ যেতিয়া লোকসভা ইলেকশ্যন হ'ব 2029 চনত 2029 চনত এই বিলখন ইমপ্লিমেন্ট কৰোৱাৰ চেষ্টা চলি আছে ঠিক আছে এই বিলখন 2029 চনত মানে ইমপ্লিমেন্ট হ'ব মানে 2029 চনত ট্ৰাই কৰিব কি 33% ৰিজাৰ্ভেশন ফৰ ওমেন ৰাখিবলৈ চেষ্টা কৰিব সো আপোনালোকে এই কোৱেশ্চনটো বুজি পালে হয় নাই গোটেইখিনি আমি এনালাইসিস কৰিলো সো ইয়াৰ এনসাৰটো কি হ'ব আহক আমি প্ৰিয়কে এনসাৰ যেটা এনসাৰটো কৈ দিও সো ইয়াৰ এনসাৰটো কি হ'ব এই প্ৰশ্নটোৰ এনসাৰটো কি হ'ব এই এনসাৰটো হ'ব it mandates 33% reservation for women in Lok Sabha State Assembly for 15 years post delimitation মানে delimitation পিছত এবাৰ যোনটো delimitation হ'ব তাৰ পিছত womenৰ কাৰণে 33% reservation in Lok Sabha আৰু State Assembly থাকিব ঠিক আছে নে আশা কৰো আপোনালোকে নাৰী শক্তি বন্দন অধিনিয়ম গোটেই বিলখনৰ কথা বুজি পালে যদি কিবা ডাউট থাকে আপোনালোকে মোক কমেন্ট সেকশনত জনাব পাৰে মই ট্ৰাই কৰিম আপোনালোকক যদি যি বস্তু বুজি পোৱা নাই আকৌ এবাৰ বুজাবলৈ ঠিক আছে সো আশা কৰো আপোনালোকে আজি ক্লাসটো ভাল পালে যদি ক্লাসটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব শেষত আৰু এটা কথা কৈলো আমাৰ অংকুৰণ এচিএস একাডেমি এটা নতুন কোৰ্স লঞ্চ কৰিছে কোৰ্সটো হল আমাৰ আসাম পুলিচ আৰু এডিৰ কাৰণে এটা ফুল লেন্থ কোৰ্স দিছে যোনটো মোটামুটি ৰেকৰ্ডেড মিনিমাম 150টা ক্লাसेस থাকিব ৰেগুলাৰ ক্লাস পিডিএফ থাকিব ডেইলি এমসিকিউজ আৰু মক টেষ্টটো পুৰা মক টেষ্ট এটা টোটাল মক টেষ্ট এটা টোটালি ফ্ৰী থাকিব আপোনালোকৰ যদি কোনোবাই এডিআৰই বা আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এই কোৰ্সটো লৈ চাব পাৰে কাৰণ কোৰ্সটোৰ ফি মাত্ৰ 499 रुपीस এটো ওয়ান টাইম পেমেন্ট হয় আপোনালোকে মাহে দিব নালাগে ওয়ান টাইম পেমেন্ট হয় লগতে এটো আমি ট্ৰাই কৰিছো আমি টিউশন নিচিনাকে কৰিবলৈ একচুয়ালি এটো কোচিং হিচাপে আমি কৰিব চেষ্টা কৰা নাই আমি এটো টিউশন হিচাপে ট্ৰাই কৰিছো চেষ্টা কৰিবলৈ মানে কেনেকুৱা হ'ব 1-to-1 মেন্টৰশিপ হ'ব 1-to-1 মেন্টৰশিপ হ'ব যাতে ষ্টুডেন্ট বিলাকৰ যোনবিলাক ধৰি লওক বেগিনাৰ মানুহ হয় বা কোনবাই নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে সুবিধা হয় আশা কৰো আপোনালোকে এই কোৰ্সটো কথা এবাৰ দুবাৰ ভাবিব যদি আপোনালোকেও নালাগে যদি কোনবা আপোনালোকৰ ওচৰৰ পৰা চিনাকি কাবাক লাগা হৈ আছে আপোনালোকে তেওঁলোকক এই কোৰ্সটোৰ কথা জনাব আজি ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ